শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী বিহুৰ বহুত উলগ যাচিলোঁ আপোনাক ক'বলৈ। আমি পাঞ্চ ক্ৰেটৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ক'বলৈ সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে আমাক পাঞ্চ ক্ৰেটৰ জন্মদিনৰ পৰাই আজি 2 বছৰত ভৰি দিলে। ইমান দিনে আপোনালোকে আমাক সঁহাৰি জনাই আছে আৰু আগন্তুক দিনতো জনাই থাকিব বুলি আশা কৰিলোঁ। আৰু আজি আমাৰ 2 বছৰ পূৰ্ণ হৈছে পাঞ্চ ক্ৰেটৰ পৰিয়ালৰ। আজি আমি সেই একগোট হৈ এটি প্ৰীতি ভোজ খালোঁ আৰু খাই সামৰণি মাৰিছোঁ। গতিকে সমূহ ৰাইজলৈ শেষত অনুৰোধ থাকিল, আমাৰ পাঞ্চ ক্ৰেটৰ পৰিয়ালটোৰ প্ৰতি আপোনালোকৰ যিখিনি মৰম স্নেহ সদায় থাকিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, 2021 চনৰ 18 ডিচেম্বৰত পাঞ্চ ক্ৰেটৰ জন্ম হৈছিলে। ৰূপহী নামে এটি নগাঁও জিলাৰ ৰূপহী নামে এটি অঞ্চলত। আজি অসমবাসী ৰাইজৰ গঠনমূলক পৰামৰ্শ আৰু আপোনালোকৰ যি কমেণ্ট আমালৈ আগবঢ়ায়, গঠনমূলক পৰামৰ্শ হিচাপে আমি চেনেলটো আজি 2 বছৰ ভৰি দিছোঁহি আৰু আগন্তুক দিনত আমি এই উন্নতিৰ জখলাডালত আৰু আগুৱাই যোৱাৰ আমাৰ হেঁপাহ আছে, আশা আছে। তাৰ বাবে আমাৰ মূলধন স্বৰূপে আমাৰ মাজত আছে অসমবাসী ৰাইজ, আৰু আপোনালোকৰ মূলধন আৰু গঠনমূলক দিহা পৰামৰ্শ শিৰত লৈ আমি অনাগত দিনত আগবাঢ়ি যাম, এয়া আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আৰু সকলো ওচৰতে আমি এটি ক্ষমা বিচাৰিছোঁ কি আজি অনুষ্ঠানটিলৈ আমাৰ সতীৰ্থসকল সকলোকে আমি আমন্ত্ৰণ জনাব লাগিছিলে, কিন্তু আমি আচলতে পাঞ্চ ক্ৰেটৰ ইমান শক্তিশালী হোৱাগৈ নাই। এতিয়াও পাঞ্চ ক্ৰেটৰ খুব মানে সহজ সৰলকৈ যেনে তেনে চলি আছোঁ। যিদিনাখন আমি এটি অসমৰ আগশাৰীৰ ব্যক্তিসকলৰ লগত শাৰী মিলাই যাব পৰা অনুষ্ঠান হিচাপে চিনাকি দিব পৰা হ'ম, সেইদিনাখন আজিৰ এই অনুষ্ঠানতে কথা দিছোঁ, অসমৰ প্ৰতিজন দৰ্শক শ্ৰোতাকে এই অনুষ্ঠানত আমি আমন্ত্ৰণ জনাম আৰু একেলগে আমি ফূৰ্তি কৰিম। এই আশাৰে সকলোকে পুনৰবাৰ মই আগন্তুক ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনাই আৰু আমাৰ পাঞ্চ ক্ৰেটৰ উন্নতিৰ কামনা কৰি সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ। শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতা, আপোনাক ক'বলৈ পাঞ্চ ক্ৰেটৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ পাঞ্চ ক্ৰেটৰ আপোনালোকৰ সঁহাৰিত আজি 2 বছৰত ভৰি দিছেহি। আমি সৰু সুৰাকৈ আজি আমাৰ এই 2 বছৰীয়া বাৰ্ষিকী আমি এটা সৰু প্ৰীতিভোজেৰে আমি আজি পাৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ এতিয়ালৈকে যিখিনি মৰম চেনেহ আমি পাই আছোঁ, আগন্তুক দিনত আমি এনেকৈয়ে আপোনালোকৰ পৰা মৰম চেনেহ পাই যাম। আপোনালোকলৈ কৰজোৰে এটা অনুৰোধ ৰাখিছোঁ, আপোনালোকে আমাৰ পাঞ্চ ক্ৰেটৰ প্ৰত্যেকটো ভিডিঅ' শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আপোনালোকৰ এই বহুমূলীয়া কমেণ্ট, শ্বেয়াৰ আৰু লাইকৰ কাৰণে আমি সদায় বাট চাই থাকোঁ। এইখিনি কৈয়ে আজি আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰি আমাৰ আজিৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।